ওই বিড়ি দে ওই বিড়ি দে স্যার বিড়ি দে একেটা লড়া চলি ডেইলি এই জিতছি আমি জিতছি একেটা নাকি হয় একেটা 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 ইফালে আহিছিল নহয় এইটো ঘৰত সোমাইছে ন মাতি দে কেলা গো এইফালে আহকচোন স্যার এইফালে আহক আনি আমদার ভাই হয় মই আহিছো এই ল'ৰা ছোৱালীকেইটা যে দৌৰি আহি পেলাই সোমাল সেই ল'ৰা ছোৱালীকেইটা কাৰ স্যার এরি আল্লাহর মাল আল্লাহ দিছে আল্লাহে দিছে ন এই ল'ৰা ছোৱালীকেইটা স্কুলত যায় নে নাযায় স্যার স্কুলে যায় না যায় না না স্যার এই মাতকচোন ল'ৰা ছোৱালীকেইটাক মাতক কিয় নাযায় স্কুলত আমি বুজাই দিম এইটো বহুত কথা স্যার ও বাবা ও মা না তো আও স্যার এই একটা সেরিয়ে চারটা লড়া আচ্ছা আচ্ছা এজনী ছোৱালী আৰু চাৰিজন ল'ৰা এই ল'ৰা ছোৱালীকেইটা আপোনাৰ হয়নে নহয় হ স্যার এইকেইটা স্কুলত যায় নে নাযায় স্যার স্কুলে যায় না বহুত কথা বহুত কি? প্রবলেম প্ৰব্লেম মানে কি প্ৰব্লেম কেইটা কওকচোন আপুনি স্যার এই যে বাড়িপুগল একটা স্কুল আছে এটা প্রাইভেট না সরকারি তা বুঝি না আচ্ছা আর একটা স্যার এই দুরাফিল আছে হয় অত দূরা দূরা স্কুলে পাঠাইলে ভাড়া দিতে লাগবো আর বাড়িপুগলে যেটা আছে এটা গেলে 1500 টাকা 2000 টাকা ফিস লাগে এডমিশন আচ্ছা তার পাশে আরো স্যার কাহুর ওই যে ইউনিফর্ম নাকি কয় হয় ইউনিফর্ম বানাই দিব লাগে স্যার আওয়াজ গাড়ি ভাড়াও লাগে স্যার খুৱাব লাগে তো পয়সা লাগে খুৱা দিব নোৱাৰো আচ্ছা স্যার বহুত কথা আছে আৰু 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 সমস্যা আৰু কিবা প্ৰব্লেম আছে কওক, আপুনি সমস্যা কৈ তো যাওক। বহুতে আছে কওক আমি সলভ স্যার কৰিম এই স্কুলত খেল পাতে হয় তারও ফিস দিব লাগে বোলে আচ্ছা আৰু স্যার এই স্কুলত কেইদিনমান পিছি পিছি এইটো প্ৰগ্ৰাম সেইটো প্ৰগ্ৰাম হয় তাতো 50 টাকা 100 টাকা এনেকে দিব লাগে হুম, আৰু স্যার স্কুলত যেতিয়া ইয়া দিবস কি দিবস নে কি এইটো পাতে এইটো দিবসত 50 টাকা সেইটো দিবসত 50 টাকা দিউ লাগে বোলে হুম, স্যার ইমান আৰু প্ৰবলেম প্ৰব্লেম আছে স্যার প্ৰবলেম তো আছে আৰু মই মূৰ্খ মানুহ আমি ইমান প্ৰবলেম বুজি নাপাও আৰু স্যার এইটো স্কুলত কি গাছ লগায় গাছ হুম, হুম, এইটো ঘৰৰ পৰা কৈ দিয়ে যে ঘৰত থেকে গাছ পইচাতে কিনি আনবা আচ্ছা গছ পুলি গছ পুলি ৰুব দিয়ে স্কুলত হ স্যার হ হুম, মানে এইটো আমি পইচাও দিব নোৱাৰি হুম, কিবা কিনা দিম স্কুলে লৈ যাব সেইকাৰণে দিব হয় না আৰু স্যার এই যে স্কুলে কি ফেষ্টিভেল Festival, প্ৰগ্ৰাম না কি হুম, কয় উৎসৱ উৎসৱ আচ্ছা এইটোৰো ফিজ দিব লাগে আচ্ছা দুদিন পিছে পিছে মানে স্কুলত ফেষ্টিভেল পাতে থাকে তাৰো ফিজ পইচা দিব লাগে হ স্যার আচ্ছা আৰু ওহন আমি কিবা করে অতটা দেমেই দেখুন স্যার ভাঙ্গা ঘর সরকারি একটা ঘর পাইছি ঠিক আছে চালটাও লাগাবার পাইতেছি না এই যে দরজাটাও লাগাবার পাইতেছি না স্যার কিবা কি করো আমি এটা বুঝতে পাইতেছি না মানে এলিগে স্কুলে এডমিশন দিছি না স্যার দুইজনে কাম করে এই হোটেলত আর দুইজনে মানুষের ঘরে কাম করে আর এটা মানে আমার লগেই থাকে আপোনাৰ এজনী ছোৱালী আৰু চাৰিজন ল'ৰা চাৰিজন লড়াই স্যার শুনক এই প্ৰব্লেমৰ সলভখিনি মই দিছোঁ দেই আপোনাৰ ঘৰৰ ওচৰত যিখন বিদ্যালয় আছে সেইখন প্ৰাইভেট বিদ্যালয় বুলি কোৱা হয় অ 1 কিলোমিটাৰ দূৰত সেইটো হ'ল গভৰ্ণমেণ্ট স্কুল গভর্নমেন্ট মানে স্যার মানে চৰকাৰী স্কুল চৰকাৰী আপুনি যিমান প্ৰব্লেমৰ কথা কৈছে হ স্যার আপুনি ধৰি লওক এডমিশ্যনৰ ফিজৰ কথা কৈছে এডমিশ্যনৰ ফিজ নালাগে হয় নাকি স্যার নাম্বাৰ 2 আপুনি খোৱা বোৱাৰ কথা কৈছে খোৱা বোৱা স্কুলত দিয়ে নাম্বাৰ 3 মান্থলি যিটো ফিজৰ কথা কৈছে মান্থলি ফিজটো এইটো চৰকাৰৰ ফালৰ পৰা ফ্ৰী তাৰোপৰি আপোনাৰ চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম যিটো পোচাক যিটো ইউনিফৰ্ম আপুনি যিটো কৈছে সেইটোও ফ্ৰী বছৰত 2 জোৰকে দিয়ে হয় নাকি স্যার হয় তাৰোপৰি আপোনাৰ সেই আপুনি যিটো কৈছে যে আজাৰ বেমাৰ হয় আজাৰ বেমাৰৰ কাৰণে প্ৰতি মাহে মাহেই আপোনাৰ ডক্টৰৰ টিম আহে আহি পেলাই এই চৰকাৰী স্কুলত কি কৰে বাচ্চাসকলক ট্ৰিটমেণ্ট কৰায় কাৰোবাৰ যদি কিবা প্ৰব্লেম হয় কাণেৰে নুশুনে চকুৰ কিবা প্ৰব্লেম হয় হাত ভৰিত কিবা প্ৰব্লেম হয় সেইবিলাক চৰকাৰৰ ফালৰ পৰা ফ্ৰী ট্ৰিটমেণ্ট কৰে আচ্ছা প্লাছ আপুনি যিটো কৈছে যে দুদিন মূৰে মূৰে বিদ্যালয়বিলাকত কি কৰে গছ পুলি ৰুৱে গছ পুলি ৰুৱে দুদিন মূৰে মূৰে নহয় বছৰত একবাৰ বা দুবাৰ গছ পুলি ৰুৱে আৰু সেই গছ পুলিটো কিমান উপকাৰী হয়তো আপুনি অনুভৱ কৰিব পৰা নাই যদি আপুনি অকমান খালি জায়গা পায় তাতেই গছ ৰুই দিব এটা গছ যদি কাটে তেতিয়াহ'লে আপুনি কমেও 10টা গছ ৰুব লাগে কাৰণ কি জানে এই গছৰ পৰা আমি কি পাওঁ আহাৰ পাওঁ এই গছৰ পৰা আমি যিটো উহানিহা লৈ আছো সেই উহানিহা পাওঁ এই গছৰ পৰা আমি ফল মূল পাওঁ এই গছৰ পৰা আমি বিভিন্ন ধৰণৰ মূল্যৱান কাঠ পাওঁ আৰু সেই কাঠৰ জৰিয়তে আমি বিভিন্ন মূল্যৱান ঘৰ দুৱাৰ নাইবা ফাৰ্নিচাৰ আমি সজাব পাৰোঁ
প্লাছ এই গছৰ জৰিয়তে 100% গছৰ জৰিয়তে কি কৰা হয়, যিমান মেডিচিন আমি খাওঁ সেই মেডিচিনখিনি প্ৰস্তুত কৰা হয় গছৰ কাৰণে। আৰু সেইকাৰণে গছ যে ৰুব লাগে সেই অভ্যাসটো গঢ় দিবলৈ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক গছ ৰোপণ কৰাটো শিকায়। বুজি পাইছে? স্যার বুঝি এই চাৰিটা ল'ৰা ছোৱালী এই চাৰিটা ল'ৰা এতিয়া কি কৰে? দুইজন হোটেলে কাম করে আর দুইজন মানুষের বাড়িতে কাম করে। উফ। স্যার আন্যের মতন আগে আঙ্গর আর কেউ বুঝাইছে না। আচ্ছা, এই ল'ৰা ছোৱালীকেইটা মাক আছে নে নাই? স্যার মাক নাই, মাক নাই, ঢুকাল। মরে আছে। আচ্ছা আচ্ছা, এই ছোৱালীজনী নপঢ়াই কিয় কাম কৰে? কিন্তু এটা কথা আপুনি জানে নে নাই, 6 বছৰৰ পৰা 14 বছৰ, আজিকালি 3 বছৰৰ পৰাই সাঙুৰি লৈছে যে এইটো চৰকাৰৰ যিটো শিক্ষানীতি আইন 2009 চনৰ যিটো শিক্ষানীতি আইন, সেই আইনটোৱে এটা শিক্ষাৰ অধিকাৰ আইন কৰি দিছে যে 3 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালী, কোনো ল'ৰা ছোৱালী ঘৰত থাকিব নোৱাৰিব, কোনো হোটেলত কাম কৰিব নোৱাৰিব, কাৰোবাৰ বেলেগ মানুহৰ তাত কাম কৰিব নোৱাৰিব, বা নিজৰ ঘৰত বহি থাকিব নোৱাৰিব। এইটো এটা আইন কৰিছে আৰু সেই আইনটো আপুনি খৰ্ব কৰিছে। তাৰ কাৰণে আমি খবৰ পাই আপোনাৰ ঘৰলৈ আহিছো। স্যার আমরা এটা দুটা নহয়, 5টা ল'ৰা ছোৱালী আপুনি স্কুলত দিয়া নাই। স্যার ছোৱালীজনীক কিয় নপঢ়ায়? স্যার বাংলা পড়ায় জংলা পড়াইবার চাই না। মানে মানে স্যার এই সেরিটা দুজন স্কুলে যা এই কলঙ্ক করবো, সেই কলঙ্ক করবো, এই বদমাইশি করবো, সেই বদমাইশি করবো, নানান ধরনের বিচার আইবো। এই হেটা থেকে আমি মানে দূরা ফিরা কর চাই। আর স্যার আরো একটা প্রবলেম আছে। কি প্ৰব্লেম আছে? এই ছোৱালীসকলক মানে সেরেন্ডে পড়াইলে চাকরি চাকরি নাকি ক হুম। এটা চাকরি টাকরি হয় না, হুম। সরকারে চাকরি টাকরি দেয় না, হুম। এর লিগে আরো পড়াবার চাই না। এর লিগে 2 দিন পরে জামাই বাইত দিলাম, বিয়া দিলাম, জামাই বাইত থাকবো, কি লাভ আছে? ওই জামাই বাইত গেলে চুলাত গুতাই গুতাই খাওন লাগবো। শুনক, এই ছোৱালীজনীৰ কাৰণে চৰকাৰে এটা নতুন পদক্ষেপ লৈছে যে বেটি পঢ়াও বেটি বচাও। মানে স্যার মানে ছোৱালীজনীক পঢ়াওক আৰু ছোৱালীজনীক জীয়াই ৰাখক। কিয় কৈছে? এই ছোৱালীজনীৰ ওপৰত বহুত নিৰ্যাতন চলে। এই আপুনি যিকেইটা প্ৰব্লেমৰ কথা ক'লে, হয়, এইটো ছাৰ। হয়, বদনাম হয়, এইটো সেইটো পলাই যায়, একো নুবুজে, 18 বছৰৰ তলত বিয়া দি দিয়ে, হয়নে নাই? স্যার গতিকে সেইখিনি বুজাৰ কাৰণে ওক বিদ্যালয়ত দিব লাগে। অনলি চাকৰিৰ কাৰণেই যে লিখা পঢ়া কৰাব লাগে সেইটো নহয়। এই ছোৱালীজনীক বিদ্যালয়ত দিব লাগে কাৰণ হ'ল এই কথাখিনি প্ৰব্লেমখিনি বুজাৰ কাৰণে। বুজি পাইছে? বুঝি পাইছি। আজি ছোৱালী মানুহে লিখা পঢ়া কৰি কি কৰা নাই কওক? ঐ, অ। কি কৰা নাই কচোন? বহুত কিবা কিবি কৰিছে ছাৰ। বহুত কিবা কিবি কৰিছে। তাৰে মাজত মাদাৰ টেৰেছাৰ নাম শুনিছে? স্যার ইতা নাম কই তোন আমরা মাদাৰ টেৰেছা এজনী মহিলা আছিলে আৰু এই বিশ্বৰ শান্তিৰ নোবেল বঁটা পাইছে। নোবেল বঁটা পাইছি। নোবেল বঁটা পাইছে। নাম্বাৰ 2 প্ৰতিভা সিং পাটিলৰ নাম নিশ্চয় শুনিছে? ওই তুমুল ফসল শুনছি আর কি। তেখেত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিলে, ৰাইট? গতিকে মহিলাই কিয় হোৱা নাই? নাম্বাৰ 3 ইন্দিৰা গান্ধীৰ নাম নিশ্চয় শুনিছে? স্যার এটা একটু শুনছি। এই ইন্দিৰা গান্ধী আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী, এওঁতো এজন মহিলা। ইয়াৰ উপৰি বৰ্তমানৰ যিজনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, এওঁতো মহিলা, হয়নে নহয়? স্যার গতিকে মহিলা আজি SP হৈছে, আজি DC হৈছে, টিচাৰ আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, ক'ত হোৱা নাই বুলি আপুনি শুনিলে? গতিকে এইবিলাক আপোনালোকৰ এটা ভুল ধাৰণা আৰু যাৰ কাৰণে এই 4-5টা ল'ৰা ছোৱালীক লৈ আপুনি এইটো কষ্ট কৰি আছে। গতিকে কালিৰ পৰাই চৰকাৰী বিদ্যালয়ক নামভৰ্তি কৰক আৰু স্যার ল'ৰা ছোৱালীখিনিক শিক্ষাৰ পোহৰ বাট দেখুৱাওক। স্যার হ্যাঁ, সরকারি স্কুলের মাস্টার তো বলে প্রাইভেট স্কুলের মাস্টার বালা লেখাপড়া বলে ভালো হবে বিশেষ প্রাইভেট স্কুল। এই কথাটো কোনে কৈছে আপোনাক? ওই যে প্রাইভেট স্কুলের মাস্টাররা আহে আয় বুঝায় বাড়ি। শুনক, চৰকাৰী বিদ্যালয়ত আপোনাৰ যিসকলে টেট পাছ কৰি আহিছে প্লাছ যিসকলে DLED পাছ কৰি আহিছে, 2 বছৰীয়া কোৰ্চ DLED, এওঁলোককহে চৰকাৰী বিদ্যালয়ত চাকৰি দিছে। আৰু প্ৰাইভেট বিদ্যালয়ৰ কথাটো মই বদনাম নকওঁ, কিন্তু প্ৰাইভেটত যিসকলে পঢ়াই আছে চাকৰি নোপোৱাসকলেহে পঢ়াই আছে। বুজি পাইছে নে নাই ৰিয়েল কথা? পাইছি। গতিকে সেই চৰকাৰী বিদ্যালয়ৰ টিচাৰ ভাল, ফ্ৰী কাপোৰ দিছে, ফ্ৰী খোৱা বোৱা দিছে, ফ্ৰী ট্ৰিটমেণ্ট দিছে, ফ্ৰী আপোনাৰ খেলা ধূলাৰ সামগ্ৰী দিছে, গোটেইখিনি ফেচিলিটি চৰকাৰী ফ্ৰীভাৱে দিছে। এডমিশ্যনৰ পইচা নালাগে, মান্থলি ফিজ নালাগে, গোটেইখিনি ফ্ৰী তাত পোৱা যায়। গতিকে তাত কালি আপোনাৰ এই বাচ্চাকেইটাক এডমিশ্যন দিয়ে, ঠিক আছে? স্যার সরকারি স্কুলে যত সুবিধা আমরা জানি না, আজ গায়ানিতে শুনলাম। স্যার আমি কাল হয় না এডমিশন দেব। ঠিক আছে, কালি এডমিশ্যন দিয়ক। আজি এওঁলোক বাচ্চা, বুজি পাইছে নাই তোমালোকে? আজি তোমালোকে হয়তো বুজি পোৱা নাই, কাইলৈ বুজি পাবা শিক্ষাৰ কি মৰ্যাদা, শিক্ষাৰ কি মূল্য, কালি বুজি পাবা। আজি তোমালোক বাচ্চা, কাইলৈ এই দেশৰ নাগৰিক হবা, তোমালোকে এই দেশখন চলাই লৈ যাব লাগিব। গতিকে প্লিজ
তোমালোকৰ লগতে মই বাকী যিমান ল'ৰা ছোৱালী বিদ্যালয় বহিৰ্ভূত হৈ আছে প্ৰতিজন ল'ৰা ছোৱালীক মই অনুৰোধ কৰিছো যে তোমালোক স্কুলৰ পৰা বঞ্চিত হৈ নাথাকিবা প্ৰতিদিনেই বিদ্যালয়লৈ যাবা কোনোবাই যদি এডমিশ্যন লোৱা নাই এডমিশ্যন লোৱা আৰু শিক্ষাৰ পোহৰে আমাৰ দেশখন উজ্বলাই লৈ যোৱাত আগবঢ়াই লৈ যোৱাত সহায় কৰক প্লিজ সজাগতামূলক ভিডিঅ'টো বনাইছো যদি ক'ৰবাত কিবা ভুল হৈছে ক্ষমা কৰি দিম